আমাৰ কৰ্মচাৰীসকলৰ 60% যি মৰগীয়া বানচ বিত্তমন্ত্ৰীৰ সন্মুখত উত্থাপন কৰিছিলোঁ আৰু 60% মৰগীয়া বানচ দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। কিন্তু জুন মাহৰ পৰা নহয়, 1 জানুৱাৰী তাৰিখৰ পৰা মৰগীয়া বানচ দিব লাগিছিলে। গতিকে 1 জানুৱাৰী তাৰিখৰ পৰা অসমৰ কৰ্মচাৰীসকলক মৰগীয়া বানচ দিবৰ কাৰণে আজি বিধানসভা উত্তাল কৰি দিয়া হৈছিলে। বিশেষকৈ ৰাইজৰ দলৰ তৰফৰ পৰা 1 জানুৱাৰী তাৰিখৰ পৰা অসমৰ প্ৰত্যেকজন কৰ্মচাৰীক 60% মৰগীয়া বানচ দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছিলোঁ। কিন্তু বিত্তমন্ত্ৰীয়ে এইটো নিদিওঁ বুলি ঘোষণা কৰিছে। আমি কেতিয়াও এৰি নিদিওঁ। গোটেই বিধানসভাৰ সময়খিনিত আমি কৰ্মচাৰীসকলক 60% মৰগীয়া বানচ 1 জানুৱাৰী তাৰিখৰ পৰা দিবৰ কাৰণে বাধ্য কৰিবৰ কাৰণে লাগি থাকিম। 1 নম্বৰ। 2 নম্বৰ, আমি দাবী উত্থাপন কৰিছিলোঁ আজি যে অসমৰ সকলো কৰ্মচাৰীৰ কাৰণে পুৰণি পেঞ্চন পদ্ধতি OPS অল্ড পেঞ্চন ছিষ্টেমৰ আমাক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে। NPS নেশ্যনেল পেঞ্চন ছিষ্টেম নালাগে। আমাক অল্ড পেঞ্চন ছিষ্টেমত আমাক প্ৰত্যেকজন কৰ্মচাৰীক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও দাবী উত্থাপন কৰিছিলোঁ। আজি দুয়োটা দাবী বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দুয়োটা দাবীৰ পৰা পলাই গৈছে এই দুয়োটা দাবীৰ পৰা যে 1 জানুৱাৰী তাৰিখৰ পৰা কৰ্মচাৰীসকলক 60% মৰগীয়া বানচ দিব লাগে, এই দাবীৰ পৰা পলাই গৈছে আৰু পুৰণি পেঞ্চন আঁচনিৰ অধীনত পলাই গৈছে। গতিকে আমি অসম চৰকাৰক সকীয়াই দিছোঁ যে কৰ্মচাৰীসকলৰ প্ৰতি এনেকুৱা অন্যায় কৰিলে নহ'ব। 1 জানুৱাৰী তাৰিখৰ পৰা মৰগীয়া বানচ দিব লাগিব আৰু অসমৰ প্ৰত্যেকজন কৰ্মচাৰীক অল্ড পেঞ্চন ছিষ্টেমৰ অধীনত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিবই লাগিব। হয়, এইটো দুৰ্ভাগ্যজনক কথা যে গুৱাহাটী হাইকোৰ্টৰ যিসকল কৰ্মচাৰীক তেওঁলোকক 1 জানুৱাৰী তাৰিখৰ পৰাই মৰগীয়া বানচ দিয়া হৈছে। একে ষ্টেট গভৰ্ণমেণ্টৰ কৰ্মচাৰীবিলাকক দুভাগত ভাঙি দিলে। গুৱাহাটী হাইকোৰ্ট যিহেতু হাইকোৰ্টত কাম কৰে, গতিকে চৰকাৰে ভয় খায় তেওঁলোকক 1 জানুৱাৰী তাৰিখৰ পৰা মৰগীয়া বানচ দিছে আৰু বাকী গোটেই কৰ্মচাৰীসকলক অৰ্থাৎ অসমৰ বেছি সংখ্যক কৰ্মচাৰীক মৰগীয়া বানচ 1 জানুৱাৰী তাৰিখৰ পৰা নিদি জুন মাহৰ পৰা দিবলৈ সিদ্ধান্ত লৈছে। তাৰ ফলস্বৰূপে গোটেই জীৱন জুৰি কষ্ট কৰি থকা আমাৰ কৰ্মচাৰীসকলৰ যথেষ্ট লোকচান হৈছে আৰু সেইকাৰণে মই অসমৰ প্ৰত্যেকজন চৰকাৰী কৰ্মচাৰীক 1 জানুৱাৰী তাৰিখৰ পৰা মৰগীয়া বানচ দিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ। থেংক ইউ।